বহুত দেৰি কৰিছে তুমি এতে আছো মই চাৰিওফালে বৃষ্টি আছো মইতো আপোনাক বিচাৰি আছো ৰবা পইচা দিয়ক ৰবা চেক হলি হ'ব নহয় চেক দিলে মই ক'ত কি কৰিম সেইকাৰণে মই নাযাওঁ বুলি কওঁ আপোনাক সেনেকে ক'লা তুমি যাবা লাগিব তুমি হেন নকৰিবা কি ধুনীয়া লগা আছে তোমাক আই ঐ বঢ়িয়া লগা আছে হিৰোহান লগা আছে যাবা লাগিব তুমি যাবা ৰবাচোন ৰবা এটা সমস্যা এটা হ'ল ৰবা কি সমস্যা মোৰ লগত কেছ পইচা হে নাই জানোৱে আপোনাৰ পইচাই নাই সেইকাৰণে এনে কৈ আছে মোক যাবলৈ তুমি অমংগলা কথা ক'ব নাপে তুমি যাবা লাগিব ৰবা নাজানো কৈ থাকিবা নৰ কেজে নাই অনলাইন আছে নহয় এইটো মানে ক'ত অনলাইন হ'ব আছে স্কেনাৰ খান দিয়ক তোমাক মই 4,998 টকা মাৰি দিম 4,998 আপুনি মোক 5,000 টকা দিয়া কথা আছিল সামান্য 2 টকা তাৰ একশো মই ইণ্টাৰেষ্ট কমানো না সেইটো ৰখা হেৰিলে আপুনি হ'ব এতিয়া মই গৈ থাকোঁ বঢ়িয়াকৈ মজাকৈ লৈ আহিম চিন্তা নকৰিব দেউতাই তাত বান্ধি থৈ দিছে আপুনি চিন্তা কৰিব নালাগে শুনা তুমি যেতিয়া পইচাখিনি লৈ যাওঁ তেতিয়া বহুত চিকিউৰিটি ৰিজনৰ কথা থাকে সেইকাৰণে আহিবাৰ সময়ত তুমি মই ফোন ৰিচিভ নকৰিলেও বাৰে বাৰে ফোন কৰি থাকিবা তুমি যিকোনো সস্তীয়া গাড়ীত উঠি নাই শুনছ তুমি লগা হ'লে এইখিনি হ'ব মোক বাৰে বাৰে ফোন কৰিবা মই ৰিচিভ কৰিম তুমি কলা গ্লাছ থকা গাড়ীত উঠি তাৰে পইচাটো তোমাক মই দিম হ'ব দাদা হ'ব তুমি এতিয়া মোৰ কথা শুনি থাকিবা নাংগে এয়াৰপৰ্ট যাওঁ পিতাই ক'ত আছ পিতাই মই ঘৰতে আছো মই আহি পালোহি নহয় চাৰিআলিটোতে আছো আহিছো মানে ক'ত আহিছ মই ইয়াত আহিছো আকৌ গুৱাহাটীত এই খানাপাৰাত কি তই এতিয়া ফোন কৰিছ যে আগতে কিয় ক'ব নোৱাৰিলি মই সময় কাম সময়ত কৰা মানুহ বুজিছ আহি পালো যেতিয়া ফোন কৰিছো আকৌ আহি যা মই মানে এতিয়া যাব নোৱাৰিম নহয় পিতাই মই বহুত ডাঙৰ কাম এটা কৰি আছো তই এটা কাম কৰ অটো এখন লৈ ইয়ালৈ গুচি আহ তই এতিয়া দেউতাক সময় দিব নোৱাৰা হলি বনোৱা কাম কৰি আছ ইমান ডাঙৰ কাম কৰিছ নাই হ'ব দে মই নিজে গৈ আছো কি যে হ'ব বাপেক মাকলো সময় নাই ভগৱান এতিয়া মই কি কৰোঁ বাৰু বোৱাৰীজনীতো ঘৰত আছে বুলি ভাবিছে ইফালে মোৰ ঘৈণীয়ে মোক এৰি যোৱা আজি এবছৰৰ ওপৰত হ'ল কি কৰা যায় এইবিলাক কথা তুমি পিতাক কোনোদিনে কোৱা নাই এতিয়া এখন হাহাকাৰ লাগিব তেখেতে গম পালে কি কৰা যায় ओम वासुदेवाय नमः कृष्ण देवताय नमः ओम 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 नमः भगवान किमान धूप दिमा मैं धूप दी भागरी बसु 33 कोटी देवता हे प्रभु तुम जोते आस ताते शुना मोर कथा এই ধনৰ জীৱনটোত পৰিৱৰ্তন লাগে তুমি ঘণ্টা এটা এনাই পৰিৱৰ্তন কৰি দিয়া মই যেন নিজেই পাগলা হৈ যাওঁ কি ধন কি হলি মোক পৰিৱৰ্তন লাগে ভগৱান পৰিৱৰ্তন লাগে কিমান পাৰ্চেন্টেজৰ অংক কৰিম মোবাইল ক্ষয় হৈ গৈছে ভগৱান ধন মোক পৰিৱৰ্তন লাগে এই পৰিৱৰ্তন হ'ব আৰু হে ধন এই শুনাচোন তুমি মোক এটা ডাঙৰ হেল্প কৰি দিব লাগে হেল্প কি হেল্প কিমান পাৰ্চেন্টেজৰ টকা লাগে আপুনি কওক 10 টকা পাৰ্চেন্টেজত লাগি দিব পাৰিম কিন্তু 8 টকা এটা দিবা নোৱাৰো কাৰণ চাক বহুত দিন হ'ল না 8 টকা মই আজিকালি দিয়াটো বাদ দিছো গম পাইছে তেৰিকা পাৰ্চেন্টেজ নহয় হে তোমাক মোক ইন্টাৰেষ্ট হিচাপে লাগে মোক ইন্টাৰেষ্ট হিচাপত লাগে 2 দিন 3 দিনৰ কাৰণে আপুনি যাবচোন আমি পিছত কথা পাতিছো ফোনটো ৰাখ পিছত কথা পাতি আছো কক তুমি মোৰ ঘৈণীজনীক দেখা পাইছিলানে দেখছো চাগে কিন্তু মোৰ মনত নাই আপোনাতকৈ অলপ ক্ষীণ আছিল নেকি এইটো চোৱা দেখিছানে একদম মুচখিনি কাটি দিলে খাইলাক তুমি মোৰ ঘৈণীজনে দেখা পোৱা বুজিছা স্বাস্থ্যই পাতি একে
তুমি মোৰ এটা ডাঙৰ হেল্প কৰি দিব লাগে আপুনি তাৰমানে কি বুজাব বিচাৰিছে মই ধৰিব পৰা নাই তাৰমানে শুনা দেউতা আহি আছে গাঁৱৰ পৰা এইমাত্ৰ ফোন কৰিছে খানাপাৰা পাইছে মোৰ যে ঘৈণীয়ে মোক এৰি থৈ গৈছে 1 বছৰ আগত সেই কথাষাৰ মই দেউতাক কোৱা নাই দেউতাই জানে মই আৰু মোৰ ঘৈণী একেলগে এখন সুখৰ সংসাৰ কৰি আছো দেউতাই গম পালে বৰ বেয়া কথা হ'ব বুজিছা চুইচাইড কৰি দিব বুঢ়া মানুহ যে চুইচাইড কৰিব মানা কৰিবা এনে কৈ দিবা হে নহয় তুমি দুদিনৰ কাৰণে মোৰ ঘৈণী হৈ যোৱা পাগলা কথা কৈ হে নহয় মই মস্ত মতা এটা ঘৈণী হ'ম নেকি মই তুমি মোক এইটো ডাঙৰ নহয় ভাৰত থাকিলো বুলি আপুনি যিকোনো কথা নকব মোৰ চেণ্টিমেণ্ট এটা আছে হে তেৰিকা তুমি বুজি পোৱা নাই কিয় আপুনি বুজি পোৱা নাই কিয় তুমি বুজি পোৱা নাই কিয় ধন তুমি বুজি পোৱা নাই কিয় তুমি মোক এইটো ডাঙৰ হেল্প কৰি দিয়া 5,001 টকা একাউণ্টত সোমাই গৈছে তোমাৰ হ'ব বাৰু কিন্তু 2 দিন মাত্ৰ আৰু এটা নিয়ম আছে কি মই কিন্তু ৰাতি আপোনাৰ লগত শুবা নোৱাৰো ৰাতি মই মোৰ নিজৰ ৰুমত গুচি আহিম সেয়া আহি গ'ল তোমাৰ এটিটিউডটো বুজিছা আহি গ'ল কি আহি গ'ল মানে তুমি উৰ্ণিখন এনেকৈ ল'বা আৰু মুখেৰে একো মাত নিদিবা মই দেউতাক ক'ম আৰু কিবা মৌনব্ৰত চৌনব্ৰত আছে বুজিছা 1 মিনিট ৰ'বা মই পুটুককৈ আহি আছো কাপোৰ এযোৰ লৈ বুজিছা বাহ কি কাৰবাৰে ভগৱানে ৰিজাল্ট দিয়া শুনিছিলোঁ কিন্তু ইমান ছুপাৰ ফাষ্ট বাপৰে মানুহে কিমান ব্ৰত কৰে কিমান জব কৰে মানুহে তাৰে পিছত ৰিজাল্ট পায় মই ধূপ নোমৰ 1 ছেকেণ্ড হয় নাই ৰিজাল্ট পায়ে গেলো কি কাৰবাৰে ধন এইযোৰ লোৱা এইযোৰ মই মোৰ ঘৈণীক প্ৰথম উপহাৰ হিচাপে দিছিলোঁ তাই পিন্ধাই নাই বুজিছানে উঠা 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 দেৰি নকৰিবা এনেকে এনেকে সেন্দুৰ দিয়া পৰ্বটো কৰি লওঁ ৰ'ব 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 এই ফট মই নিজে ল'ম মাজত পচছি না তোমাক এই ৰূপত খাইলাখ মোৰ জানজনে যেন লাগিছে ৰ'ব হে হন মাৰিছে তোমাৰ সেই গোসাঁৰ থালিখন ৰুমত আছে হাউতকে হা কি পৰিৱৰ্তন কৰি দিলা ঘণ্টা পিতাই আহি পালি দালি টোপোলা ঢেৰ হ'ল বুজিছ আনি লওঁ নহয় কিবা দিন থাকিব লাগিব নহয় নে হ'ব মই ৰান্ধি বাঢ়ি খুৱাব লাগিব কিবা দিনটো থাকিম যেতিয়া হেনে কি হ'ল বোৱাৰী মাত বোল নাই যে মৌনব্ৰত হয় নেকি ঘৰৰ অপায় মংগল ৰোধ কৰিবৰ কাৰণে বোৱাৰীৰ মৌনব্ৰত ৰাখিছে হয় নেকি বল দে হ'ব বলা
এইবাৰ ই যি ঘৰলৈ গ'ল নাহিলে হয় আৰু পইচাকেইটা পালোঁ বাৰু কিন্তু কি বা কৰে তাৰোতো একো ঠিক নাই নে আহিয়ে ওলায় হেল্ল' ক কি এই বোৱাৰীয়ে এনেকে ন কইনা টনা দি উৰণি টানিয়ে থাকিব নে মুখখনো দেখুৱাব এই কি হ'ল বোৱাৰীয়ে দেখোন একো হেৰি নকৰে মুখৰ মাত কথা নিদিয়ে কি হ'ল নিয়ম ব্ৰতত আছে যে ব্ৰতত থাকিলে বোলে মতা মানুহক মুখ দেখাব নাপায় ময়ে দেখা নাই ইমান দিন মই নিজে নিয়মত থকা মানুহ প্ৰসংগ কৰা মানুহ মই গাঁৱত বহুত নীতি নিয়ম দেখিলোঁ এনেকুৱা মুখৰ মাত এখানি দিয়ে কি নিয়ম এইবিলাক পাৰ্থক্য চহৰৰ নিয়ম বেলেগ আৰু গাঁৱৰ নিয়ম বেলেগ যে পিতাই নিয়ম মানে কিহৰ চহৰৰ হেৰি কি হ'ল বোৱাৰী দেখোন কথাই নাই বতাই নাই মুখখন এনেকে টানি দিলে নাপায় মুখ দেখাব নাপায় বোৱাৰী কেনেকুৱা ধৰ্মৰ নিয়ম পালন কৰিছাহে আৰু এই কি নিয়ম শিকাইছে এইবিলাক গাঁৱৰ নিয়ম বেলেগ চহৰৰ নিয়ম বেলেগ মোক তহঁতে ধৰ্মৰ কথা শিকাবলৈ আহিছ নিয়মৰ কথা শিকাবলৈ আহিছ এই প্ৰসংগ কৰা মানুহ তইতো জানই পিতাই তই যিমান জানিলেও নিয়মবোৰ এতিয়া সম্পূৰ্ণ সলনি হৈছে চা এতিয়া বিয়া বাৰৰ ক্ষেত্ৰতে আগতে আমাৰ কি আছিল জোৰোণ পিছদিনাখন বিয়া এতিয়া আজিকালি কিবা তোৰ সেই জেতুকা তাৰপিছত জোৰোণ আঙুঠি পিন্ধোৱা তাৰপিছত বিয়া বহুত নিয়ম আজিকালি বহুত পাৰ্থক্য বুজিছ এই সেইবুলি ভগৱান বেলেগ হৈছে নেকি ভগৱানেই নিয়মেই কি কথা ক'বলৈ আহিছ মোক শিকাবলৈ আহিছ আহা পিতাই তই এতিয়া খেঙাই উঠিলে নহ'ব নহয় তাই বেচেৰীজনীয়ে নিয়মখিনি মানিছে তই মানিব দিবহে লাগে তই কিয় এনেকৈ খং কৰিছ হা এনেকুৱা নিয়ম নালাগে বুজিছা নাই কৰ্মই ধৰ্ম অকণমান মুখখন ঘূৰাচোন মুখখন দেখুওৱা তুমি কিমান দিন মুখখন দেখা নাই কিমান হেঁপাহে আহিছো এই ঘৰখনলৈ বাট ফুৰিবাই আহিছো মা দেখা যদি এতিয়ালৈকে মই নাপাওঁ ফোনতো কথা পাতিবলৈ বিচাৰিলে এই বোলে এতিয়া নাই ওলাই গৈছে বুলি কওঁ তেনেকৈ নহয় বোৱাৰী যি হ'ল মুখখন দেখুওৱা নকৰিবি পিতাই নাপাওঁ তই হাজাৰ নিশ্চয় আৰু কিয় তাই বৰ নিয়মী বুজিছ নাই তাইতো মোক নেদেখুৱাই মোকে দেখুওৱা নাই মোৰ মুখখন দেখি বুঢ়া হাতে পলাব হে মাতটো বেলেগ শুনিলো যে ভ্ৰম হৈছে তোৰ নাপাওঁ মিছা কথা নাপাওঁ বোৱাৰী সুধিছে চাহ খাবি চাহ মুখৰ মাত খাই পৰা নাই তই এতিয়া চাহ খাবলৈ বিচাৰিছ নাখাওঁ বুলি ক'লেওতো বেয়া পাবি বনাবলৈ ককে যা যোৱা কিয় লাগি দিওঁ ইটো এনেকুৱা তিৰোতা হেৰুৱা নাছিল নহয় ধৰিব পৰা নাই ঘটনাটো কি বিদায় আহি পাইছা বেছি গন্ধগোল কৰিলে বস্তু কিহৰ হুলস্থুল কৰিছ কি হৈছে কথা পাতি আছো কোন মতা মানুহ মাতে কিহৰ কাজিয়া গৈছো ৰবা কিবা কিবি পিন্ধি অৱস্থা বেয়া হৈ গৈছে দিলো একো নাই মোবাইলত লাউড স্পীকাৰত কথা পাতি আছো পিতাই একো নাই দে মই চাহখিনি লৈ গৈ আছো তোৰ এইবোৰ কেনেকে হ'ল ভাঙিলে কেনেকে ভাঙিলে যদি পিছমান হৈ গৈছে ৰাস্তাতে ভাঙি গ'ল হে ৰাম কি হ'ল এনেকে চাই আছো যে
নহয় তোৰ ওপৰত সন্দেহ এটা হয় নহয় সঁচাকে ভাঙিছে কেতিয়াবা তোক কুকুৰে কামোৰে কেতিয়াবা তোৰ ভৰি ভাঙে কেতিয়াবা হাত ভাঙে এইবাৰ বা কি হৈছে ভৰি ভাঙিছে এবাৰ কথা ক'ব নাই হয় নেকি সঁচাকে হৈছে গম পাইছো মই সঁচাকে হৈছে গৈ থাকিব লাহে আপুনি গৈ থাকক যাওক গৈ থাকক কি হ'ল পাৰিবি নে নাই বলকে বল মই উঠাই ল'ম নেকি তাকে দিমিতা কি হ'ল মোৰ বহুত কিবা কিবি হৈ গ'ল পইচাটো ক'ত ইফালে চাওঁ কি হৈছে ৰাস্তাত গৈ থাকোঁতে বাইকখনে খুন্দা মাৰি টিপটো কৈ দিলে মই আৰু আপুনি যে মোক দিছিলে 4,900 কিমান 98 গোটেইকেইটা ট্ৰিটমেণ্টতে গুচি গ'ল তোমাক মই লাটা বান্ধি ঠিক কৰি দিলো হয় ইফালে লাহে এই ল'ৰাটোৱে বোৱাৰীজনী খাব দি ধৰিছে যে কথাটো কি নাই ইহঁতৰ কিবা এটা খেলি মেলি চলি আছে গণ্ডগোল আছে দেই তুমি এলা কি কৰিলা আহিবা লাগিছিল টকাৰ বেগ লৈ আহিছ ভাঙা ভৰি তাকে আশা কৰিছিলো মই টকাৰ বেগ লৈ আহিম বুলি ভাবিছিলো কিন্তু মই কি জানো ৰাস্তাত যে পিছফালৰ পৰা মোক বাইকে মাৰি দিব দাদা ভাঙা ভৰিত ইঞ্চুৰেঞ্চো নাপই কি কৰো এতিয়া মই ক'ত মৰো আপোনাৰ কি হৈছে দাদা কি ৰূপ লৈছে আপুনি মোৰ বহুত কিবা কিবি হৈ গৈছে না মোৰ কি হ'ল হাগা মুটা একো সুখ নোহোৱা হৈছে মোৰ কেইটা কি হৈছে একো ঠিক নাই কিনো হ'ল নকলা মোৰ বহুত কিবা কিবি হৈ গৈছে 1 ঘণ্টাৰ ভিতৰত 2 ঘণ্টা হৈছে মই যোৱা আপোনাৰ এইটো অৱস্থা কোনে কৰিলে মোক কওকচোন আমাৰ ঘৰৰ মালিকে কৰিলে আপুনি ঠিকে আছেতো ঠিকে ক'ত ঠিকে আছো এনেকে মানুহ ঠিকে থাকিব পাৰি জীৱন চেজ হৈ গৈছে মোৰ জানা ইনা গা চা ধুই 2ডাল ধূপ লৈ ভগৱানৰ আগত ঘূৰালো হে ভগৱান মোৰ জীৱনটো পৰিৱৰ্তন কৰি এইটো পৰিৱৰ্তন কৰি দিছে মাছি যাবাই লাগিল আৰু বুৱাৰী কোনে মাতিলে ধৰি বল ৰাতিলৈ মুৰ্গী পোৱালি এটা আনি জালুক দি পৰিয়ালকে খাব লাগিব পিতাই চাহ খোৱা নাই বিস্কুটো খোৱা নাই ঠাণ্ডা হৈ গ'ল চাহ খোৱা মই ইয়াত চাহ খাবলৈ আহিছিলো বুলি ভাবিছ নেকি ল'ৰা বোৱাৰী মৰম পাবলৈ আহিছিলো বাট কুৰি বাই আহিছিলো কিবা এটা মোৰ মনে গোন্ধাইছে কি গোন্ধাইছে মই কিবা এটা খেলি মেলি পাইছো বুজিছ তহঁতৰ তই মিছাতে ভাবিছ একো খেলি মেলি হোৱা নাই এই বোৱাৰীজনীয়ে তোৰ সেই চুটি চাপৰকে কিবা সেই বন মানুহটোৰ নিচিনা দেখিলো সেইটো কোনো তলত খন্তিলো মোৰে মাৰতীয়া কণ্টিলৈ বোৱাৰীক টানি লৈ যোৱা মই নিজ চকুৰে দেখিছো বুজিছ পিতাই তই ভুল দেখিছ বুজিছ কণ্টিলো আমাৰেও নিজৰ মাৰ দৰে ব্যৱহাৰ কৰে কিবা কাৰণত লৈ গৈছে চাগে মৰম কৰে যে মৰম কৰে তই মৰম নকৰ গতিকে তই মৰম কৰিবলৈ এৰি দিছ তাৰ হাতত নে কি তিলো কৰিছিল সেইটো কণ্টিলো পিতাই তই গাঁৱৰ মানুহ যে এইবিলাক উল্টা পুল্টা কথা ভাবি আছো বুজিছ প্ৰতিটো কথা গাঁও চহৰ এইবিলাক ৰিজাই নাথাকিবি মোৰ লগত গাঁও চহৰ বুলি কৈ তহঁতৰ যিখন ভাওনা দেখিলো নহয় ভাওনাখন কিন্তু মই উত্তৰ উলিয়াই আছো সেইটো কি তিলো কৈছিলি কণ্টিলো দিহা কৰি আছো দিহা মই কৰি আছো কি তিলো কণ্টিলো চাল মই কথা এটা বুজি পোৱা নাই কি তইতো ঘৰলৈ পইচা আনিবহে গৈছিলি
তোৰ এই অৱস্থাটো কেনেকৈ হ'ল? কৈছোৱে দেখোন পিছফালৰ পৰা বাইক এখন আহি মোক খুন্দা মাৰি থৈ গুচি গৈছে। তিনিটুকু হৈছে ভৰিখন। কিন্তু মোৰ এনেকুৱা লাগিছে তই যেন কাৰোবাক টুপি পিন্ধাবলৈহে এই কামটো কৰি আছ। কথাটো সঁচা নেকি? আজি তই মোক অবিশ্বাস কৰি পেলালি। মই চুৰ হ'ব পাৰোঁ, ডকাইত হ'ব পাৰোঁ, বদমাছ হ'ব পাৰোঁ, দগাবাজ হ'ব পাৰোঁ, কিন্তু মোৰ নিজৰ হাত ভৰিক লৈ ইমান ফটোৱামি নকৰোঁ, বুজিছ? কোনে মোক বিশ্বাসেই নকৰে, সেইকাৰণে মোৰ তাল লাগে। হ'ব দে, কথাটো তেনেকুৱা নহয়। বাৰু এটা কথা কচোন, কি? তই মোৰ মানুহজনী কিবা কথা লগাইছ নেকি? তই দেখোন বিয়া পতা নাই, ক'ৰবাত তোৰ মানুহজনী হ'ব? নহয় অ', মোৰ গাৰ্লফ্ৰেণ্ডৰ কথা কৈছোঁ। পিছত লোৱা গাৰ্লফ্ৰেণ্ড? হয়, সেইটো ধৰচোন। তাইকতো মই একো কোৱা নাই, কিয় কিবা হ'ল নেকি? কেইদিনমান তাই মানে মোৰ লগত কণ্টেক্ট ৰখা নাই। না তাই ফোনৰ ৰেছপন্স দিছে, না তাই মেছেজ ৰিপ্লাই কৰিছে। মানে ফোন কৰি কৰি তাইৰ নাম্বাৰত মেছেজ কৰি কৰি মই পাগল হৈ গৈছোঁ। কোনে জানে তোমাৰ সপোন হ'বনে পূৰণ, আকাশতে লিখা জনে লিখে কপালৰ লিখন। বেটা, তোৰ এই গাৰ্লফ্ৰেণ্ডক ময়ে কাটি খুৱাইছো, নহ'লে মাৰৰ পৰা তই কম টকা আনি আছিলি। এতিয়া চাওঁচোন তই ক'ত টকা খৰচ কৰ। এই কণ্টিলৈয়ে নিজৰ লগৰ বন্ধুক কেতিয়াও খালত পৰিব নিদিয়ে। বেটা পিতাই কি কৰি আছ? বল ভিতৰলৈ বল। যাম ৰ। আগফালে তহঁতৰ তুলসীজোপা যে আছে, আগকেইটাও ছিঙি দিবলৈ সময় নাই নে? ইমান কাম নে তোৰ? ৰাতিপুৱাৰ পৰা কাম বুজিছনে? বহুত কাম থাকে মোৰ। কিহৰ ইমান কাম? এই ভাড়াতীয়া কেইটাৰ পৰা মাহেকত ভাড়া তোলা, ৰাতিপুৱা উঠি তোৰ সেই পানীৰ মটৰ দিয়া, ঘৰ সাৰা, বাচন ধোৱা, ভাত বনোৱা। ঘূণীয়ে নবনাই নেকি ভাত? বনাই, মাহেকত 3 দিন নোৱাৰে যে। বাকী 27 দিন তই ৰান্ধি থাক। নহয়, তাহে ৰান্ধে। তুমি ওলাই আহিলে যে। এখেত কোনি? মই ইয়াৰ দেউতা। পিতাই কেইদিনমান 1-2 দিনমান থাকিব। মাহ? 2-3 মাহ আহিছো যেতিয়া মই একেবাৰে ডাক্তৰৰ ওচৰত দেহাটো দেখুৱাই থৈ যাওঁ। পিতাই তোৰনো কি অসুখ হৈছে? কি হৈছে মানে? বুঢ়া হ'লে বেমাৰ নহ'ব জানো? আগতীয়াকে কি বেমাৰ হ'ব আগতীয়াকে দেখুৱাই লওঁ। আপুনি যি কৰে বুঢ়াৰ লগত কৰি থাকক, মই কিন্তু নৰৈ গলক বুলি আহি গৈছি। এইটো কি বোলো, কি কৰো? মানে ই মোৰ ভাড়াতীয়া, ধন ভৰালি মানে একাউণ্টেণ্ট। এই মাহত ভাড়াটো দিওঁতে অলপ দেৰি হ'ব, তাকে হাতে ভৰি ধৰি গ'ল। কথা ভৰিত নধৰিলে দেখোন। তই আছ যে লাজ কৰিছে, পিছত শুন, মই আহিছো যেতিয়া মইতো ৰাতিপুৱা প্ৰসংগ কৰিবই লাগিব। গতিকে প্ৰসংগ কৰাৰ আগতে অকণমান মৰ্ণিং ৱাক কৰি কৰিবি। তই দৌৰিবি, মই খোজকাঢ়ি যাম। মই দৌৰিবি? মই নোৱাৰো, মোৰ বহুত কাম থাকে। কিয়? মই দৌৰিব নোৱাৰো, বহুত কাম থাকে ৰাতিপুৱা। দৌৰাৰ সময়ত একো কাম কৰিব নালাগে। তই নুবুজ কিয়? দৌৰিব লাগিব। দৌৰিব লাগিব পিতাই। গোটেই জঞ্জাল বিলাক মোৰ মূৰৰ ওপৰতে পৰিছে। হে ভগৱান, বচোৱা আৰু। পিতাই বৰ্তা, নাযাওঁ, কথাটো ক'বলৈ ওলাইছো, ফিল্ডটো আনি লৈছো। তেতিয়াহ'লে বহি ৰহা। বৰ্তা এজনী আছিল বুজিছে? কি ধুনীয়া ঠাই, কি লাহি পাহি তাই চুলিয়েই চাবনে, ফিগাৰেই চাবনে, আৰু কঁকালটো বৰ্তা এই কঁকালটো ছিঙি নাপালাবি। বৰ্তা তাই মোৰ ডিঙিয়ে ছিঙি থৈ গুচি গ'ল। আধাৰ কাৰ্ডত গম পাইছো তাই মতা। সেইকাৰণেতো এই ল'ৰাবিলাক ছোৱালী প্ৰেমত পৰিব নালাগে। হয় দিয়ক। আমাৰ দিনত যেতিয়া বিয়া পাতিছিলো, ঘৰৰ পৰা চাই দিছিলে, লৈ আহিছিলো, সুখে সন্তোষে এতিয়া সংসাৰ কৰি আছো। বিশ্বাস নাই? আজিকালি ছোৱালীবিলাক কাক বিশ্বাস কৰিবি? ল'ৰাটোক নোৱাৰো, ছোৱালীকতো আৰু নোৱাৰো। কাম কৰ। কি বৰ্তা? আমাৰ বোৱাৰীৰ লগত আলোচনাটো কৰি ছোৱালীজনী চাই দিবলৈ কওঁ, ঠিক ঠাক কৰি পেলা। বোৱাৰী? আপোনালোকৰ ঘৰত বোৱাৰী আছে? নাই নহয় বোৱাৰী। পিতাই, পিতাই, তই এইবিলাক ইয়াক কি উল্টা প্ৰশ্ন সুধি আছ? কণ্টিলৈ তুমি যোৱা। এই ৰ,
বেচাটোক বিয়াখন পাতিছন নাই বুলি কোৱাৰ লগে লগে ফেকুৰি দিছিলে। বেচাটো কিমান হেৰি আছে, কিমান প্ৰেম আছে মই বুজি পাইছোঁ নহয়। তই বিয়াখন পাত। সি বিয়া নাপাতে। সি বিয়া পাতিব। সি বিয়া নাপাতে। পাতিব। সি বিয়া নাপাতে। বিয়া পাতিব নাপাতিব কৈ আছে। প্ৰথমে বোৱাৰীজনী মাতি আনো, তাৰপিছত মই বিয়া পতা নপতা ডিচিশ্যন ল'ম। মাথা চাথা গৰম কৰি দিয়ে এইবিলাক মানুহে দেই। কি কৈ গ'লো? এই যে কাঠটো ক'ত গ'ল নহয়, কি যে মূৰটো কৰিব আহিলে, নাহিলেই ভাল আছিল। নিজে নিজে এতিয়া ভাত বনাব লাগিব। বৰ ডাঙৰ কথা হৈছে, ৰাখিবই নালাগিছিল। আইঅ ঐ ক'ত গৈছিলে? বুঢ়াই চাহ খাব মাতিছিল, চাহ খাই আহিলোঁ। কি? অঁ তোকহে মাতিলে যে মোক কিয় নামাতিলে? মানুহ দেখিলে বুঢ়াই গম পায় না, সেইকাৰণে মোকে মাতিলে চাগে, তোক কাম নাই বুলি ভাবিলে। তোৰতো ভৰিখনে ভাঙিছে, হাতখনতো একো হোৱা নাই। কিয় সুধিলি? যা ভাতকেইটা বনা যা। এই ভৰি লৈ মই ভাত বনাম হা? মাজে মাজে মোৰ মূৰটো ঘূৰাই আছে, পেচা হাই নে লৈ নে একো গম পোৱা নাই। আৰে মূৰটো ঘূৰালে মই ধৰিম নহয়। যা ভাতকেইটা বনা যা, মোৰ অকণমান ভাগৰ লাগিছে যা। জীৱনটোত অকণমান শান্তি নাই। এই ভঙা ভৰিয়ে মই এতিয়া ভাত বনাই খুৱাব লাগিব। যা যা একো নহয় যা, ময়ো ধৰি দিম নহয়, মাতি দিবি। মই বহা বহা। অ ধনেশ্বৰ দা, কি মানে কেছটো কি? ধনেশ্বৰ দা আহিছে নেকি? কেছটো কি হ'ল? কি হ'ল ধনেশ্বৰ দা? আপুনি ভাত খাব ওলাইছিলে? ভাত খাবা ৰ'বা, লোকেল মুৰ্গী বনাইছিল। তাই লিভাৰ অকণমান লৈছোঁ, অলপমান খাওঁ। তুমিতো জানাই মোৰ ভাত খোৱাৰ আগতে অলপমান মালটো লাগে, নহ'লে মই ভাত খাব নোৱাৰোঁ। গম পাইছা না? কিবাকে এইখিনি লৈ আহি পেলাই একেলগে দৌৰিছোঁ। তাৰমানে এই মুৰ্গীখিনি লৈ দাইছোঁ একেলগে। মোক অকণমান অকলশৰে থাকিবা দে। অলপ মোকালকে বহুত অলপ বস্তু চস্তু বতাহ চস্তা লাগাওক মোৰ গাত। মানে কেছটো কি? কেছটো বাদ দা, তুমি কি ধন আছে? ধনেশ্বৰ দা শুনিব পঢ়াই দিয়ক। সমাজত মোৰ কি আসন আছিল, আজি কি হ'ল? অকল থাকিব। আপুনি অকলে থাকক। নিশ্চয় দেই। এই ধন কি আছলি? ভগৱানক ধূপ জ্বলে কৈছিলো মোৰ জীৱনটো পৰিৱৰ্তন কৰি দিবা। এই পৰিৱৰ্তন কৰি দিলা। লগবেলৰ পৰা ডাইৰেক্ট মেখেলা চাদৰ ব্লাউজ। হে ভগৱান, কি জীৱন কৰি দিলা মোক কিয় এনেকুৱা কৰিলা তুমি? মই বহুত কষ্টত আছো ভগৱান, বহুত কষ্টত আছো। এই ধন তুমি ইয়াত আছা? ক'তো নাযাওঁ। এই পিতাই ৰখি আছে ভাত খাবলৈ। সেনেকুৱা নকৰি মাত্ৰে মই তোমাৰ ভৰি হাতে ধৰিছো। মই নাযাওঁ বুলি কৈছো না, নাযাওঁ। তুমি সেনেকুৱা নকৰিবা। নাযাওঁ মই। আপোনাৰ কাৰণে মই এই ফাগুনৰ মাহত হাফ পেণ্ট পিন্ধিব পৰা নাই। চব জেগা চলি হাফ পেণ্ট পিন্ধি স্পৰ্টিং পিন্ধি ঘূৰি আছে। মই মেখেলা চাদৰ পিন্ধিব লগা হৈছে। মইহে গম পাইছো কি থাকিব লগা হৈছে, কিমান খোজ হৈ গা চা। মই তোমাৰ ভৰি হাতে ধৰিছো, লগা হলে মই তোমাৰ 1 মাহৰ ভাড়া এৰি দিছো। আপুনি 1 বছৰ দিলেও ঘণ্টা নাযাওঁ মই। আজি দিনটো তুমি কিবাকে মেনেজ কৰি দিয়া, ৰাতিপুৱা কিবা এটা ব্যৱস্থা কৰিম। বলা না। নাযাওঁ। এই ধন বলা না। আহা প্লিজ। ধন আহা, বলা। তুমি মোক হেল্প কৰি দিয়া বুজিছা। নাকান্দে। পিতাই ভাত খাব ৰখি আছে। তুমি মোৰ পিতাৰ সংস্কাৰী বোৱাৰী, ভদ্ৰ বোৱাৰী। তোমাৰ মুখত কান্দোন, চকুত দুখ, ভাল নালাগে। বলা জান, বলা। প্ৰভু, কৃষ্ণ, সিতাহে ডিউটিটোহে গৈছে। মাটি কাটা লেবাৰৰ ইমান কষ্ট নাই ভাই। বাপৰে বাপ। কিন্তু এটা কথা, মই যিদিনাৰ পৰাই মাইকী হৈ গৈছো, সিদিনাৰ পৰাই মোৰ অনুভৱ হৈছে মাইকীগিলা সঁচাই সন্মানৰ যোগ্য। ইমান সোপা কাপোৰ গাত মেৰিৰে থাকে, ধেমালি কথা ঘণ্টা। আমি হলে মৰি গলো হয়। কণ্টিল কি থাপি আছ? সোমাই আহা। আপোনাক কথা এটা কবলৈ পাহৰিলো নহয়। কি কথা ক?
আপোনাৰ যে শহুৰ বুঢ়া কোন কোন বুলি কি ভাবিছে? সৰু পৰা কি এটা কথা কৈ থাক হে নহয় আপুনি যে বোৱাৰী হৈ থকা নাই জানো আছো সেই বুঢ়া কোন বুলি ভাবিছে কোনি হ'ল বুঢ়া আৰু এ বুঢ়া কোটি টকা মানুহ কি হা তুমি কেনেকৈ গম পালা কি কেনেকে গম পালা বুঢ়াই যে বাকচটো আনিছে দেখিছে নাই বাকচ আছে এখন নাই বাকচটোত গোটেই সোণ ৰূপ একেবাৰে আপোনাৰ এই যে এই বুঢ়ী মানুহে যে পিন্ধে কাণত থোৰা নে কি বুলি কয় কাণত যে পিন্ধে অ গোটেই থুৰীয়া। থুৰীয়া সোণেৰে একে গোটেইটো লাহ খাই আছে বৰ্তা ঔ আহিলি অ বহ বহ বৌ- বহ আ, সেইটো চাই যাম নাই কি আছে বৰ্তা ঢুকি নাপাবি দাঙিবও নোৱাৰিবি সেইটো বুজিছ সম্পত্তি সম্পত্তি মোৰ জীৱনৰ সম্পত্তি তাত মই য'ত যাওঁ লৈ যাওঁ গাঁৱৰ পৰা লৈ আহিছে যিটো সম্পত্তি আছে তোৰ 7 জন্মতো তই হজম কৰিব নোৱাৰিবি যিটোহে চেহেৰা বুজিলি কাণত ধৰি কৈছো শুনক বুঢ়াই কৈছে এই সোপা সম্পত্তি 7 পুৰুষেও খাই শেষ কৰিব নোৱাৰে কি কথা কৈ দিলা তুমি এইগিলা? মাৰি দিওঁ বলক মাৰি দিওঁ মালখিনি মাৰি দিওঁ বলক বিষ খুৱাই দিওঁ নেকি বুঢ়াক বিষ খুৱাই দিলে আমাৰ পাপ নহব উদা মই এটা প্লেনিং ভাবিছো কি শুনক আমাক যদি চিনি পাই যায় এইবিলাক ব্যৱস্থা মই কৰিছো আপুনি মোৰ ওপৰত বিশ্বাস নকৰে নেকি দাদা শুন গোটেই সোপা শুনে শুন বলক মাৰি দিওঁ উদা একদম কৈছো কিন্তু ৰ'বা। মোৰ গাটো এনে দুৰ্বল লাগি আছিল তোমাৰ কথাখিনি শুনি মই কিবা বেলেগ হৈ গৈছি হা গোটেই শুন পাগলে গৈছো মই মই প্লেনিং কৰিছো আহক বলা 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 একলা পইচা আমি ক'ত থম কি কৰিম পাগলা হৈ গৈছো কথাই মই কি হলা আমার ভুল নাই আমি একো কৰা নাই আমি একো কৰা নাই আয়ো কি ও ভূত নাকি ও মাক লাগি মনত পড়ছি মাক লাগি মনত পড়ছি বাপৰে কি যে হৈছে নহয় এইখন কি যে হাল্লা কৰি আছে এই হাল্লা নহয় প্ৰসংগ কৰিছে প্ৰসংগ গাঁৱৰ বুঢ়া মানুহবিলাকে ৰাতিপুৱা হলে এনেকে খোল লৈ প্ৰসংগ কৰে অ তেতিয়াহ'লে আমাৰ হোৱা চেছ আৰু ৰাতিপুৱা সদায় কৰিয়ে থাকিব এতিয়া নাই দেই যিমান যি হ'লেও মই কাণত সোপা দি হ'লেও শুব লাগিব তয়ো কৈ আছো কি যা। চাই আছ একদম খুটলুং চেচ কৰি দিলে বুঢ়াই ধন
ধন তুমি শুই আছা? এই ধন উঠা। ধেৰ তেৰিকা, এই ধন উঠা উঠা। পিতাই এইবিলাক আৰম্ভ কৰি দিছে খোল বজোৱা। এই ধন উঠা। মই বোৱাৰীকক দেখা নাপালে পিতা একদম পাগল হৈ যাব বুজিছা। ৰুদ্ৰ মূৰ্তি ধৰিব। ধেৰ তেৰিকা তুমি উঠাচোন। 10টোৰ মূৰত মই তোমাক 5,001 টকা দিছো। চবে পইচা দিম। এই তেৰিকা উঠা হে। ৰবা মই তোমাৰ গাৰ ওপৰত উঠি যাওঁ ৰবা। উঠা তেনেহ'লে উঠা উঠা উঠা। আপোনাৰ ওপৰত ৰেপ কেছ দি দিম মই। উঠা কাপোৰখিনি সোনকালে পিন্ধা। পিন্ধা পিন্ধা পিন্ধা। এই বলা। পিতাই হ'ব বন্ধ কৰ। ৰাতিপুৱা এইবোৰ কি আৰম্ভ কৰিছ? পিতাই বন্ধ কৰ, মই তোৰ ভৰিত ধৰিছো। পিতাই বন্ধ কৰ। বোৱাৰী শুনিছা নাই? তুমি এইখন ঘৰৰ বোৱাৰী, লখিমী বোৱাৰী, এইখন ঘৰৰ উজ্জ্বল নক্ষত্ৰ। এতিয়া সেই দুপৰীয়ালৈকে যদি তুমি এনেকে মুখখন মেলি শুই থাকা কেনেকে হ'ব বাৰু কোৱা? তই মোক কি শিকাইছ বাৰু, তই মোক কচোন। বোৱাৰী এইটো লক্ষণ নেকি? হ'ব দে পিতাই, কি হ'ব? আৰু তই শুই শুই সেই গাধ হোৱালি হলি। ব'ল এতিয়া হেৰি কৰিব, মৰ্ণিং ৱাক কৰিবলৈ মোৰ লগত যাব লাগিব। ব'লা। মই নাই মোৰ টোপনি ভাঙাই নাই, মই নোৱাৰিম দেই এতিয়া। বোৱাৰী তুমি চাহ বনোৱাগে যোৱা, আমি চাহ খাই আমি মৰ্ণিং ৱাকত যাম। তই ওলা ব'ল। হ'ব দে, তই এইখন বন্ধ কৰ। আইও এতিয়াহে অকমান শান্তি। 5টা বজাৰ পৰা একেবাৰে খেতিলো। তোক জঙাটো জেগাতে নহয়, বেলি দুপৰ হ'লগে। হামি আনি থাকিবি। হেৰা ইয়াত এনেকে কি বেকেনা পেকেট কৰিম? কি নহয়, বেণ্ডেজটো মানে অলপ ৰ'দাই আছো। বেণ্ডেজটো ৰ'দাই আছো, ৰ'দ দিছো। ৰ'দ দিছে? ৰ'দ দি তুমি এনেকেহে থাকিব লাগিছিলে। এনেকে আছে যে তোমাৰ চকুকেইটাৰ লক্ষণটো কিন্তু মই বৰ ভাল দেখা নাই। কি বেয়া দেখিছে আপুনি? নহয় মই বেয়া দেখিছো মানে তোমাৰ কিবা চকুকেইটা মই চকুৰ নিচিনা দেখিছো। আপুনি তেনেকে মোক ডাইৰেক্ট চুৰ বুলি কৈ দিলে যে। কোৱা নাই, চকুকেইটাৰ কথা কৈছো। দাদা শুই গ'ল। দাদাক আমি যাওঁ। হয় এইফালে নাযাবা দেই। নাযাওঁ, মই ইয়াতে ৰ'দ দি আছো। দিয়া ব'ল, আগে ব'ল, দৌৰ। কালি যাম নেকি? ৰ'দ ওলালে পিতাই। ব'ল ব'ল ব'ল। যাব ৰ'দ। মই বৰ ভাল দেখা নাই কিন্তু সকলো কথা খা দেই। ব'ল। ককাইদেউ মোক চুৰ বুলিও কৈ থৈ গ'ল। ইমান সন্দেহটো চালে। কেছটো কি? মই যে বাকচটো নিয়া ধান্দা কৰিছো, খবৰ পাইছিলো। গ'ল ৰবা, ঢিলা কৰি দিওঁ ৰবা। নকৰিব, আকৌ আহি গ'লে কি হ'ব? দিয়া তাই থাকক দা। পাৰা নাই হা কণ্টিলো। কি জীৱন ধাৰণ কৰিব লগা হ'ল মই। ব'ল ব'ল ব'ল। এইটো দাং কঁকালত ধৰ। ব'ল 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 ধৰিবি ব'ল। পিতা মই মৰি থাকিম। মই মাৰিবলৈ খোজ কঢ়োৱা নাই, জীয়াবলৈহে খোজ কঢ়াইছো। এইবিলাক একো নকৰিলেহে তই মৰিবি। ব'ল 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 ব'ল। কণ্টিলো মোৰ কি অৱস্থা হলা? এই ধনে কিনকে বুকু পিন্ধে ঘূৰি ফুৰিছিলো। আজি দ্ৰুপদীৰ দৰে বস্তু হৰণৰ ভয়ত থাকিব লগা হৈছে। কষ্ট হৈছে ন দাদা? বহুত কষ্ট হৈছে মোৰ। নাকান্দিব। কি কৰো মই এতিয়া? তুমিয়ে কচোন। মোক গোটাই ভয়ে খেদি ফুৰিছি। ভয়? কিহৰ ভয় দাদা? ইয়াতে এগিলা খুলি পৰিব বুলি ভয়।
আৰু এটা মই কিবা কাৰণত যদি সেই মস্ত দুমা মানুহটো মোৰ ওপৰত যাই পেয়ে পৰে আইছো তুমি পিন্ধি চালি গম পালা হয় ইনকে কৈ নহয় ঘূৰি ফুৰাটো কম টান কথা কি যে কয় ইমান মৰম লাগিছে আপোনাক এনেকে থাকিব ছোৱালী মানুহ সদায় এনেকে আবৈ খাবৈ থাকিব লাগে এনেকে থাকিব এনেকে থাকিব তুমি মোক কিবাকে বাচে দা মই আপোনাক বচাব পাৰো কিনকে হা ইতে বাচে দা মোক ইতে বাচে দা তুমি দেখোন নৰ্মেল খোজকাঢ়ি গেলা আইও এই ধৰি দেখিছে আকৌ টান মাৰি থৈছে মাজে মাজে বেয়া হয় উপায়টো শুনক মই বহিয়াকে বুজাই দিছো আপোনাক আপুনি চিন্তা নকৰিব কি বুলি যে তোমাক ধন্যবাদ দিম কণ্টিলো এসোপা ত্যাগ কৰিব পাৰিলি এসোপা কাৰণে মই এতিয়া কিনকে হাগু কিনকে মোৰতো চিন্তা হৈ গৈছে মই কোৱাটো কৰক আপোনাৰ চব টেনচন ফ্ৰী হৈ যাব হ'ব দা মই গৈ থাকো ঔষধৰ টাইম হৈছে মই ঔষধটো খাব লগা হৈছে বাপ্পা ঐ কণ্টিলৈ বাচালিয়ে বাচ আৰু মোক প্ৰভু পিতাই আজি তই মোক ভাল দৌৰালি দেই আজিৰ পৰা মই দৌৰিব নাযাওঁ আজি আৰম্ভ কিবা লাগিলে সেই বোৱাৰীক কবি মই 2 ঘণ্টামান শুই দিওঁ এতিয়া দৌৰি আহি খোলে কেনেকে হ'ব এতিয়া ধোঁতৰ পচলা কবা এইডাল চিঠি শেষ কৰি দিলে মান সন্মান সকলো কি হ'ল কি হ'ল মানে সকলো শেষ হৈ গ'ল কি হ'ল কতো কি হ'ল শেষ হৈ গ'ল হেৰ কি হৈছে নকওঁ কিয় আমাৰ বংশত নোহোৱা ঘটনা এটা ঘটিল হেৰ বংশত কি হোৱা নাই বোৱাৰী পলাল কি কয় ইয়াতে আছে বাথৰুমত আছে এই বাথৰুমত নাই ৰাজস্থান পালেগে এতিয়া ৰাজস্থান পালেগে এতিয়া এখন চিঠি গৈছে কি হব চাওঁ মান সন্মান সকলো ৰাজস্থান পালে কি হৈছে নো কি হৈছেনো কি হৈছে চাওঁ কি হৈছে তুমি যে ৰাজস্থান যাব মোক মোৰ ঘৈণী পলাই গ'ল কি হ'ব এতিয়া কি হৈছে ভালকে বুজাই কওকচোন কি হৈছে নো বুজাই কবলৈ কিটো আছো কি হৈছে কওকচোন কওক বোৱাৰীজনী পলাল ৰাজস্থানলৈ গ'ল তই বুজিছনে তহঁতকেইটা ক'ত আছিলি কপালত এইটো কি নহয় এইটো মানে ঘটনাটো কি আজি চন্দনৰ ফটা নাছিল এই টিপ ফটা এটা পালো সেইটোৱে লগাই দিছো সেইটো বাদ দিয়ক আচল কথাটো কওক পলাল গ'ল গুচি গ'ল হ'ল পলাল বৰ ডাঙৰ কথা হৈ গ'ল নহয় অথলে গ'ল চুৰ চকাটো নহয় নে এইটো কণ দিলো পিতাই দিলো বোৱাৰী আমাৰ ইয়াতে আছে নাই আমাৰ বাউণ্ডৰীতে আছে ৰাজস্থান পালে নাই চিঠিত লিখি দিছে ৰাজস্থান গুচি গ'ল নাই বোৱাৰী ৰাজস্থান পোৱা নাই বোৱাৰী ক'ত আছে ৰাজস্থান পালেগে তহঁতৰ মতে ৰাজস্থান মোৰ মতে এখন হিন্দুস্তানতে আছে চাই থাক বোৱাৰী আপুনি মোৰ জীৱনটো চেছ কৰি দিব এইটো প্লেনিং কৰিছে মই আগতে কিয় হোৱা নাছিলা ভাল লাগে আপোনাক এই বুঢ়া কি কৰে ঠিক নাই ভগৱান বচোৱা মই চব গম পাই আছো কোনে ছোৱালী চুৰ কৰিছে মোৰ নজৰত আছে উলিয়াই আছো বৰ্তা কলৈ যায় বৰ্তা মই মুঠতে মই ঠিক ধৰিছো
মোক চকুত ধৰি দিব এইবিলাক অ' বৰ্তা আপুনি কি বিচাৰি আছে এই বোৱাৰীজনী খাই চুৰ চকুৱাতে কিবা এটা কৰিলে চাব দে বুঢ়াই ভাবিছে নহয় তাৰমানে বৰ্তাই ভাবিছে আমাৰ যে মালিক খুৰা খুৰী মই বোলে পলুৱাই আনিছো তই নিজে কচোন সেই বুঢ়ীজনী মই কোন বুঢ়ী মই বুঢ়া আছো নেকি কি ফাল্টু কথা কবাইছ ৰ'বাচোন ৰ'বা বোৱাৰীজনীৰ নাম লওঁতে তুমি জাঙুৰ খাই উঠিলা কেলে নহয় মানে সেই বৌ খুৰীক মই চিনি পাওঁ না বেছি বয়স নাই কমলীয়া হৈ আছে বয়স হোৱা নাই কুমলীয়া বোৱাৰী আৰু কথাটো এইটো এইখন ভৰিয়াই উঠাই নিব নোৱাৰে হয়ো দে হেৰা দিনকাল বৰ ভাল নহয় বুজিছানে আজিকালি বোৱাৰী মানে যিহেৰে ৰূপ এই বাটে ঘাটে হেৰি মোবাইলত ৰীল বনাই সন্দেহো হয় নহয় কিহত যে আহি সোমালোহি মই ৰ সুন্দৰ গ'ল বোৱাৰী ৰাজস্থানৰ ফালে গ'ল চাগে বুজিছে গেল চাগে গেল মুক্তি পালো বাপ্পা ঐ ৰাস্তাত একচেন নাই যাক কিবাকে গুচি যাক মইতো বোৱাৰীটো যাব লাগে বাপৰে বাপ প্ৰভু আছো আৰু বুজিছা চব্জি কাটি আছো পিতা আহিছে নহয় তেখেতৰে যত্ন লৈ আছো কি কৰিবা আৰু আজি মাংস খাচী একদম লোকেল তুলতুলীয়া আচ্ছা পিছত ফোন কৰি আছো তোমাক দিয়া তাৰ হাঁহিছা ঘৈণীয়েজনী নাই আৰু তেওঁ মাংস বনাইছে তাৰ হাঁহিছা ফূৰ্তি লাগিছে পাৰিলে পাক নাচ